ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 19 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব দেওবাৰ দিনৰ 1:06 লৈকে। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব সোমবাৰ মধ্যৰাতি 2:44 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ দেৱগণ। আজি মৰণত এক পদ দুখ থাকিব দিনৰ 1:06 পৰ্যন্ত, তাৰ পিছত দ্বিপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 6:25 পৰা 9:06 লৈকে, আকৌ 11:46 পৰা 2:26 লৈকে। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6 বজাত। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ কৰিলে লাভৱান হ'ব। যদি কোনো লেনদেন বা সম্পত্তি সম্পৰ্কীয় কাম আবদ্ধ হৈ আছিলে তেন্তে আজিয়ে সফলতা লাভ কৰিব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনাৰ বিশেষ অৱদান থাকিব। আপোনাৰ ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। হঠাৎ কিছু খৰচৰ সৃষ্টি হ'ব, যিটো কৰ্তন কৰাটো আপোনাৰ বাবে কঠিন হ'ব। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে, আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিলে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কাৰ্যকলাপৰ বিষয়ে অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাটোৰ প্ৰয়োজন আছে। চিন্তা নকৰাকৈ কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে বিপদত পৰিব পাৰে। জনসংযোগৰ জৰিয়তে লাভৱান হ'ব পাৰে। ঘৰৰ সকলো সদস্যৰ সহযোগিতা আৰু সুষম আচৰণ বজাই থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আজি আপোনাৰ স্বাস্থ্য কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে। আয়ুৰ্বেদিক চিকিৎসাই আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সিদ্ধান্ত লোৱাৰ সময়ত অতি ভালদৰে চিন্তা কৰক, কাৰণ গ্ৰহৰ অৱস্থান অনুকূল আৰু আপুনি উন্নত সফলতা লাভ কৰিবলৈ গৈ আছে। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ প্ৰদৰ্শন আপোনাৰ বাবে সহায়ক হ'ব। কল্পনাৰ জগতৰ পৰা ওলাই আহি বাস্তৱলৈ অহাৰ প্ৰয়োজন আছে। কেতিয়াবা আপোনাৰ আচৰণত খিংখিঙীয়া আৰু খঙৰ বাবে লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। আপোনাৰ এই অভাৱবোৰ নিয়ন্ত্ৰণ কৰক। ইয়াৰ বাবে আত্মপৰ্যবেক্ষণৰ প্ৰয়োজন আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিছুমান বিশেষ যোগাযোগৰ জৰিয়তে উপযুক্ত চুক্তি লাভ কৰিবলৈ ওলাইছে, গতিকে আপোনাৰ সমগ্ৰ মনোযোগ ব্যৱসায় কেন্দ্ৰীভূত কৰি ৰাখক। সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগিব। বিনিয়োগ সম্পৰ্কীয় কামবোৰ কৰি থাকোঁতে নিশ্চয়ভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। বৈবাহিক জীৱন সুখী কৰি ৰখাত আপোনাৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আদিৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে লঘু খাদ্য খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। মনত ৰাখিব যে নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত কিছু সজাগতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। কিছুদিনৰ পৰা চলি থকা কোনো সমস্যা আজি সমাধান পাব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু খৰচেও আপোনাক আমনি কৰিব। অৱশ্যে নেতিবাচক পৰিস্থিতিবোৰ নিজৰ শক্তিৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। মনত ৰাখিব যে আপোনাৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ আজি ৰিস্ক নল'ব। কৰ্মক্ষেত্ৰত বহুত কষ্ট হ'ব, কিন্তু উপযুক্ত ফলাফলো লাভ কৰিব। কামৰ সন্দৰ্ভত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত কথা বতৰা পাতিলে আপোনাৰ ব্যৱসায়ৰ বাবে ভাল হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। অত্যাধিক দৌৰাদৌৰি আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজি আপুনি অলপ দুৰ্বলতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আয়ৰ স্থবিৰ উৎস পুনৰ আৰম্ভ হোৱাৰ লগে লগে অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। কৰ্ম আৰু পৰিয়ালৰ মাজত উন্নত সমন্বয় বজাই ৰাখিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হোৱাটো জৰুৰী হ'ব।
মনত ৰাখিব যে কিবা কাৰণত খং বা উত্তেজিত হৈ আপোনাৰ কাম বন্ধ হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত টেঙা হ'ব পাৰে। ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। ব্যৱসায়িক কাম কাজ একেই থাকিব। যদিও নতুন প্ৰকল্পৰ পৰিকল্পনা কৰিব, বাহিৰৰ মানুহক বিশ্বাস নকৰিব। ঘৰৰ বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰামৰ্শ উপযোগী হ'ব। সম্পৰ্কত চলি থকা বিভাজন অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সমাধান হ'ব। শিশুৰ জেদী আৰু হঠকাৰী মনোভাৱে চিন্তাৰ সৃষ্টি কৰিব। গৰম বৃদ্ধিৰ বাবে দৈনন্দিন জীৱনত ব্যাঘাত জন্মিছে, সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি হয়তো ভাল খবৰ লাভ কৰিব। আপোনাৰ কিছুমান সমস্যা সমাধান হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগত অন্যান্য ক্ষেত্ৰত তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামৰ বাবে সময় উলিয়াব লাগিব। স্বাৰ্থপৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখক। ধনৰ লেনদেনৰ বাবে সম্পৰ্কত বিভাজন হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন লওক। সম্পৰ্কবোৰক লৈ বেছি অসাৱধান হোৱাটো ঠিক নহয়। কৰ্মক্ষেত্ৰত বহুত কামৰ বোজা থাকিব আৰু দিনটো ব্যস্ততাৰে কটাব। আপোনাৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিব। বৈবাহিক সম্পৰ্কত সৰু সৰু কথাত অভিযোগ উত্থাপন কৰাটো উচিত নহয়। মনত ৰাখিব যে ইয়াৰ দ্বাৰা পৰিয়াল ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব। সাম্প্ৰতিক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। এটা পদ্ধতিগত ৰুটিন ৰাখক। অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি উপকাৰী পৰিস্থিতিয়ে ৰৈ আছে। নিজৰ সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে, সেয়েহে নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। আৱেগিক আৰু এলাহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব। ইয়াৰ বাবেই কিছু কৃতিত্ব হেৰুৱাবও পাৰে। ক্ষতি হোৱাৰ সম্ভাৱনা আছে। লগতে যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰক। দুৰ্গম অঞ্চলৰ সৈতে নতুন ব্যৱসায়িক যোগাযোগ গঠন হ'ব। লগতে জনসংযোগে আপোনাৰ বাবে ব্যৱসায়ৰ নতুন উৎস সৃষ্টি কৰিব। গতিকে মানুহৰ সৈতে যোগাযোগত থাকক। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব। অতি সোনকালে পৰিস্থিতি ভাল হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। ইয়াৰ বাবে মন আৰু পৰিৱেশ দুয়োটা উল্লাসিত হৈ থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, কিন্তু চিন্তাৰ প্ৰয়োজন নাই। এটা পদ্ধতিগত ৰুটিন ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে ভাল দিশলৈ নিবলৈ চেষ্টা কৰি আছে। আপুনি আপোনাৰ আত্মবিশ্বাস অনুভৱ কৰিব। দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব। পৰিয়ালৰ সদস্যৰ মাজত অসন্তুষ্টি হ'ব পাৰে, কিন্তু সোনকালে সকলো ঠিকো হৈ যাব। বাহিৰৰ মানুহৰ লগত বেছি সামাজিক যোগাযোগ নকৰিব। এই সময়খিনি আপোনাৰ ব্যক্তিগত সমস্যা সমাধান বিচাৰি উলিওৱাত কটাওক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল নোহোৱাৰ বাবে কামত কিছু বাধা আহিব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব। ব্যৱসায়ত কৰ্মচাৰী আৰু সামগ্ৰীৰ মানদণ্ডৰ ওপৰত চকু ৰাখক। অলপ অসাৱধানতাই ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনাৰ আয়ৰ স্থিতি মধ্যম থাকিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। এজন অবিবাহিত সদস্যই হয়তো বিবাহ সম্পৰ্কীয় ভাল সম্পৰ্ক লাভ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কেৱল বতৰৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, কিন্তু চিন্তাৰ কোনো কাৰণ নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কিছু কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। সামাজিক কাম কাজত উপস্থিত থাকক আৰু অভিজ্ঞ আৰু ইতিবাচক লোকৰ সংগত থাকক। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাশৈলীত নতুনত্ব আহিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চয় মানি চলক। তেওঁলোকৰ সহযোগিতাই আপোনাৰ বাবে প্ৰেৰণাদায়ক হ'ব। অসাৰ কামত সময় নষ্ট নকৰিব আৰু অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাম কাজত বিত্তীয় দিশৰ যত্ন লোৱাটো নিশ্চিত কৰক, কাৰণ ক্ষতিৰ সম্ভাৱনা অধিক। ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকক। গধুৰ কামৰ বোজাৰ বাবে নিয়োজিত লোক মানসিক চাপত পৰিব আৰু অতিৰিক্ত সময় কাম কৰিব লাগিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। লগতে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান কামত সময় খৰচ কৰিব। ডিঙিৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লওক আৰু লগে লগে চিকিৎসাও গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 2।
এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বহুদিন ধৰি চলি থকা সমস্যা এটাৰ আজি সমাধান বিচাৰি পাব। পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব। আপোনাৰ ইতিবাচক আচৰণে পাৰিবাৰিক সমস্যাসমূহত উন্নত পদ্ধতিৰে সমাধান কৰাত সহায়ক হ'ব। আপোনাৰ নিজৰ মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত পৰিস্থিতি শান্তিপূৰ্ণভাৱে বুজিব লাগিব। খঙৰ বাবে সমস্যা বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মানদণ্ড আৰু পদ্ধতি অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। আপোনাৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনাৰ কিছুমান অৰ্ডাৰ আজি বাতিল হ'ব পাৰে। বৈবাহিক সম্পৰ্ক আজি সুখী হ'ব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব। এলাহক অধিপত্য বিস্তাৰ কৰিব নিদিব। সক্ৰিয় হৈ থাকিবলৈ দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ যদি আপুনি কোনো নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে তেন্তে সেয়া অনুকূল সময়। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিব। আপোনাৰ চখত কিছু সময় বিনিয়োগ কৰিলে আপোনাৰ মনটো আনন্দময় হৈ থাকিব। আপুনি তাৰ পৰা সকাহো লাভ কৰিব। প্ৰতিকূল পৰিস্থিতিত শান্তি আৰু স্থিৰতা বজাই ৰাখিব লাগিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সযতনে ৰাখক। এই সময়ত যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটো আপোনাৰ বাবে বাঞ্ছনীয় হ'ব, কাৰণ লোকচানৰ সম্ভাৱনা আছে। ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে সময় অনুকূল। যদি আপোনাৰ বাটত কোনো কৃতিত্ব আহে তেন্তে তৎক্ষণাত অৰ্জন কৰক। আপুনি নিশ্চয় ইতিবাচক ফলাফল লাভ কৰিব। সম্পত্তি ব্যৱসায়ৰ পৰা অহা লোকসকলে নিজৰ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰিবলৈ ওলাইছে। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। নতুন মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। আজি এলাৰ্জিৰ ফলত কাহ চৰ্দি আৰু ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে। আয়ুৰ্বেদিক চিকিৎসা আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অবিবাহিত লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ঘৰৰ লগত জড়িত কোনো বস্তু বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অতি অনুকূল। যিকোনো সামাজিক কামত আপোনাৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। নেতিবাচক প্ৰকৃতিৰ মানুহৰ লগত সংগতি ৰাখি সাৱধান হওক আৰু নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হওক। ইয়াৰ ফলত আপোনাৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব। ঘৰত আত্মীয়ৰ আগমনৰ বাবে গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব লাগিব পাৰে। আজি কৰ্মক্ষেত্ৰত কোনো নতুন কাম কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব। বিবাহিত জীৱন সুখী হ'ব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কও মধুৰতা থাকিব। এই সময়ত এলাৰ্জি, কাহ আৰু চৰ্দি হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যিকোনো বাকী থকা কাম হঠাতে সম্পূৰ্ণ হ'ব পাৰে, গতিকে চেষ্টা কৰি থাকিব। ঘৰুৱা যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আন সদস্যৰ পৰামৰ্শক গুৰুত্ব দিয়ক। সামাজিক সংগঠনলৈ আপোনাৰ অৱদানো আপোনাক শান্তি দিব। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। ইয়াৰ বাবেই আপোনাৰ পৰিয়ালত উত্তেজনাও হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হ'ব। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক বিষয়ত বৰ্তমান বিশেষ আয়ৰ আশা কৰা হোৱা নাই, কিন্তু তথাপিও দৈনন্দিন কাম কাজ সুচাৰুৰূপে চলি থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰৰ ব্যৱস্থা সঠিকভাৱে ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কেৱল মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।